ঠিক তেনেকুৱাতে মহা মুনীন্দ্ৰ মহন্ত শুকদেৱে বেলেগ শাস্ত্ৰও ক'ব পাৰিলে হয়, বেলেগ বেদ পঢ়িব পাৰিলে হয় পৰীক্ষিতৰ আগত, কিন্তু তাকে নকৰি কি কৰিলে, এই কলিৰ সন্ধ্যাত কি কৰিলে, তেওঁ এই ভাগৱত কথা ক'লে। আৰু এই ভাগৱত কথা কৈ পৰীক্ষিতক গতি দিয়াইছে, তেওঁ দিয়াইছে ইতিমধ্যে গতি। গতিকে সেইকাৰণে আমাৰো এই কলিৰ যুগত এটাই উপায় যে ভাগৱত পঢ়িব লাগে, ভাগৱতৰ কথাবিলাক আমি নিজে ধাৰণ কৰিব লাগে। ভাগৱত পঢ়ি এনেকুৱা নহয় মই ঈশ্বৰক শুনাম, এনে ওপৰে ওপৰে পঢ়ি গৈছো। কিছুমানে ভাগৱত পাঠৰ এনেকুৱাকে আয়োজন কৰে, ৰাতিটো ভাগৱত পঢ়িলে এজনক পঢ়িব দি থৈ দিছে তামোল পাণ একযোৰা আগবঢ়াই, ৰাতিটো তেওঁ ভাগৱত মাতি আছে। 7 দিন 7 ৰাতি ভাগৱত অনুষ্ঠান কৰে। কোনোবা কেইজনমানক এনেকুৱাকে হাজিৰা দি মাতি আনি তেনেকুৱাকে পঢ়িব দিছে, ৰাতিটো পঢ়ি আছে। কি কাম হব যদি ভাগৱতৰ ব্যাখ্যাই নহয়? ভাগৱতখন আমি কাক শুনাবৰ কাৰণে পঢ়ি আছো? ব্যাখ্যা নহলে নহব। ভাগৱত ভাগ হল স্বয়ং ভগৱন্ত পুৰুষে নিজে কোৱা কথা, তেওঁৰ বাণী, তেওঁৰ যিহেতু বাণী, তেওঁৰ বাণী মোক মই শিকাৰ কাৰণেহে এইবিলাক বস্তু দিয়া আছে, মই শিকিব। আৰু এক কথাত ক'ব গ'লে এইখন ভাগৱত কাৰ কাৰণে? আমি প্ৰত্যেকে ক'ব লাগিব মোৰ কাৰণে। চবে এইখন কাৰ কাৰণে? মোৰ কাৰণে। আমাৰ কাৰণেও নহয় বোলে, আমাৰ পৰিয়ালৰ কাৰণে, আমাৰ দেশৰ কাৰণে, দহৰ কাৰণে, ভৱিষ্যতৰ কাৰণে, জীৱ জগতৰ কাৰণে, নিখিল জগতৰ কাৰণে, এইবিলাক নহয়। ভাগৱত কাৰ কাৰণে? স্পষ্ট কথা, ভাগৱত মোৰ কাৰণে, একদম স্পষ্ট কথা, ইয়াৰ ব্যতিৰেকে হবই নোৱাৰে। ভাগৱত কাৰ? মোৰ। কোনে পঢ়ি আছে? সুকে পঢ়ি আছে ভাগৱত, মই পৰীক্ষিত, মই শুনি আছো, ময়ো মৰিব যাই আছো, ইমানে কথা। ময়ো 7 দিনৰ ভিতৰত মৰিব যাই আছো। পৰীক্ষিতে গম পাইছিল 7 দিনৰ ভিতৰত মৰিব, কিন্তু অহা 7 দিনৰ ভিতৰত মৰিব বুলি তেওঁ গম পালে। এতিয়া মই গম নাপাওঁ অহা 7 দিনৰ ভিতৰত মৰো নে আৰু পিছৰ 7 দিনত মৰো, নে কালিয়ে মৰো নে এতিয়াই মৰো, মই নিজেও নাজানো। হেন জানি যে আমাৰতো আৰু ভয় লগা। গতিকে সেইকাৰণে সময় থাকোতে আমি কৃষ্ণ নাম ল'ব লাগে, ৰাম নাম ল'ব লাগে, আৰু এইবিলাক মই নিজে এইবিলাক জ্ঞান আহৰণ কৰিব লাগে। এই ভাগৱত কথা ঈশ্বৰক শুনাবৰ কাৰণে নহয়, বোলে ঈশ্বৰক শুনাবৰ কাৰণে আমি আহিছো, ঈশ্বৰক শুনাবৰ কাৰণে বহিছো, এনেকুৱা নহয়। তেওঁৰ গুণ যশ লীলা ভক্তসকলে যেতিয়া আলোচনা কৰিব এইখিনিয়ে, কিন্তু এই ভাগৱত কথা এইবিলাক তেওঁৰ নিজৰ জীৱনৰ লগত হোৱা লীলা খেলা। গতিকে সেইকাৰণে কি যে ঈশ্বৰৰ যিমান বিলাক লীলা খেলা আছে এইবিলাক আমাকহে দিছে, আমি যাতে এইবিলাক জীৱনত প্ৰয়োগ কৰিব পাৰো বাস্তৱভাৱে। গতিকে সেইকাৰণে ভাগৱতখনত যদি আমি সদায় ধূপ ধূনা দি থাকো, নেমেলো, নাচাও, তেতিয়াহ'লে এই ভাগৱতৰ কোনো কথাই আপোনাৰ মোৰ জীৱনত ক্ৰিয়া নকৰে। সেইকাৰণে কৈছে যে ইটো সাৱধানে আৰু নিপতি উত্তৰ, শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। হে ৰাজন, তেওঁ প্ৰশ্নও কৰিছে, উত্তৰ কৰিছে। এজন গুৰুৱে মুখখন চালে গম পায় যে কি ভাবি আছে, কি কব গৈছে। এইখিনি কথা কওঁতে এওঁৰ মনত কিবা প্ৰশ্ন হব পাৰে নেকি? এজন উপযুক্ত গুৰুৱে এইটো বুজিয়েই পায়, তাৰমানে এওঁৰ মনত কিবা প্ৰশ্ন হব পাৰে নেকি। সমস্ত মানে একদম চববিলাক মুধা মাৰিহে কি কৰে এজন গুৰুৱে এই কথাখিনি হেৰি কৰে। যেনেকুৱাকে মুধা মাৰা বুলি কওঁতে আমাৰ ঘৰৰ আগতে মুধা মাৰা আছিল নহয়, হয়নে? যদি ঘৰৰ চাল কেইখন চিয়ালে যদি ওপৰত যদি মুধাটোৱে যদি নামাৰে, পানীটো পৰিয়ে থাকিব নহয়, আৰু সেইখিনিও বেয়া হৈ যাব, ভিতৰত পানী সোমাই। গতিকে সেইকাৰণে মুধা মাৰি কথাবিলাক কব লাগে। গতিকে এই মানে মহা মুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতক মুধা মাৰি কথাবিলাক কৈছে। কথাবিলাক কৈ থাকোঁতে কিবা প্ৰশ্ন হব পাৰে নেকি পৰীক্ষিতৰ, এইবুলি তেওঁ পৰীক্ষিতৰ মুখখন চাই বুজি পাইছে। সেইকাৰণে কৈছে যে তুমি হয়তো বুজি সুধিব পাৰা, হে ৰাজন এই কথাবিলাকতো মই আগতে শুনা নাই, তাৰ উত্তৰটো কওঁ যে এই মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। আত মহাধৰ্ম একে নামে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ খাত, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, অ হৰি গুণ নাম ধৰ্ম, অ মহাভূ আত মহাধৰ্ম একে নামে প্ৰখ্যাত। হে ৰাজন, যি তোমাক ভাগৱত মহাধৰ্মৰ কথা কব গৈ আছো, এই ধৰ্ম কেৱল এক নামেই প্ৰখ্যাত, কেৱল এক নামেই, আৰু নামেই ইয়াত
যিমান বিলাক কাহিনী আছে এই সমস্ত কাহিনীৰ মূল হল তুমি কৃষ্ণ নাম লোৱা ৰাম নাম এই কাহিনীবিলাক সমস্ত মুখস্থ আছে কিন্তু যদি নাম লোৱা নাই এইবিলাকে ক্ৰিয়া নকৰিব সেইকাৰণে কৈছে যে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ শ্ৰৱণ কৰাৰ লগে লগে কৃষ্ণ সাক্ষাৎ কৰিব পাৰে যেনেকৈ আজি আপোনালোকে শ্ৰৱণ কৰি আছে এই শ্ৰৱণ কৰাৰ লগে লগে কৃষ্ণক সাক্ষাৎ কৰিব পাৰে তাৰ পিছতে কীৰ্তন এতিয়া মই কীৰ্তন কৰি আছো দ্বিতীয় ধৰ্মটো মই পালন কৰি আছো এতিয়া প্ৰথম ধৰ্মটো আপোনালোকে আছে এইটো হ'ল শ্ৰৱণ শ্ৰৱণ সাংঘাতিক ধৰ্ম যদি কোনোবাই একান্ত মনে শ্ৰৱণ কৰিব পাৰে শত শত অশ্বমেধ যজ্ঞৰ সমান ফল তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব পাৰে শত শত অশ্বমেধ যজ্ঞৰ ফল তেওঁৰ জীৱনত লাভ কৰিব পাৰে যদি কোনোবাই শ্ৰৱণ কৰাৰ নিচিনাকে যদি কৰে শ্ৰদ্ধা হ'ব পাৰে আৰু কলে যে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ এই যে পূজা কৰি থাকে বা তেনেকুৱা ধৰণৰ নমস্কাৰ কৰা ধ্যান কৰা এইবিলাক সমস্তে হ'ল দুষ্কৰ মানে কষ্টকৰ বুলি কৈছে এইবিলাক কৰিব পাৰিব কিন্তু কষ্টকৰ হৰি গুণ নাম ধৰ্ম মহা সুখকৰ আৰু হৰি গুণ নাম ধৰ্ম কি বুলি কৈছে মহা সুখকৰ ধৰ্ম বুলি কৈছে হৰি গুণ নাম ধৰ্ম মহা সুখকৰ আৰু আনবিলাক হ'ল কষ্টকৰ বা দুষ্কৰ এতিয়া সেইকাৰণে প্ৰভুসকল আমি এই যে যজ্ঞ কৰা তপ কৰা ব্ৰত কৰা এইবিলাকত ইমান চিন্তা কৰি থাকিব নালাগে কিছুমানেতো আজিও যজ্ঞ কৰি থাকে বিয়া পাতিলে বা বিভিন্ন প্ৰকাৰৰ মৃতকৰ শ্ৰাদ্ধ হওক বা এনেই হলেও কিছুমান যজ্ঞৰ আয়োজন কৰে এই যজ্ঞ কলিযুগত কৰিব পাৰিব কিন্তু দুষ্কৰ বুলি কৈছে মানে পোৱাটো বহুত টান ঈশ্বৰ পোৱাটো কি কাৰণত যে কলিৰ যুগত যদি কোনোবাই যজ্ঞ কৰে উপযুক্ত ঘি নাই মৌ নাই তিল নাই উপযুক্ত বিপ্ৰ নাই উপযুক্ত এনেকে বহুত বস্তু খাতি হৈ যায় এইবিলাকৰ কাৰণত কৈছে যে এইবিলাক কাৰণত কি হৈ যায় মানে দুষ্কৰ হৈ যায় আমাৰ ওচৰে পাজৰে এনেকুৱাকে যজ্ঞ আয়োজন কৰি কি হৈ গ'ল এতিয়া সমস্ত তাৰমানে মানুহবিলাকে ভাগ ভাগ হৈ যাব লগাত পৰিল যজ্ঞত যদি অকমান খেলি মেলি লাগে মই নাম নকওঁ জানিব আমাৰ মামাহঁতে জানিব লাগে যে আমাৰ ওচৰে পাজৰে এনেকুৱাকে যজ্ঞৰ আয়োজন কৰিছে ডাঙৰ যজ্ঞ নাম জ্বলাই দিছিলে যজ্ঞ কিন্তু কি হ'ল যে যজ্ঞৰ আয়োজন কৰিলে তেতিয়াৰ পৰা যুদ্ধ লাগি থাকি এতিয়া একদম ফালা পানী তাৰমানে প্ৰভুসকল কি এইটো এনেকুৱা কথা তেওঁলোকক কলেও বিশ্বাস নকৰিব এতিয়া কথাটো হ'ল কি যে যদি কোনোবাই যজ্ঞত মন্ত্ৰ ভুলকে মাতে যদি কোনোবা মাছ মাংস খোৱা পুৰোহিতে যজ্ঞত আগভাগ লয় ভোটা হয় তেতিয়াহ'লে সেই যজ্ঞত বিঘিনি ঘটিব এদিন আগত বা পাছত বিঘিনি ঘটিবই এদিন উপবাসা থাকিলে নহব তেওঁ যজ্ঞ কৰাৰ দিনা উপবাসা আহিছে নহব তেওঁ জীৱন জুৰি তেওঁ কোনোদিন ফুৰা মুখত নিদিয়া কোনোদিন তেওঁ ভ্ৰূণ হত্যা নকৰা কোনোদিন তেওঁ অন্য জীৱ ভক্ষণ নকৰা তেনেকুৱা হ'ব লাগিব বোলে সেইদিনা আহিছে নখোৱাকে নহব লোকবাক দি আহিছে পেটটো খালী কৰি আহিছে নহব তেওঁ খাইছে যেতিয়া যি ব্ৰাহ্মণে এবাৰ পুৰা খালে সেইজন আৰু ব্ৰাহ্মণ হৈয়ে থকা নাই চিধা কথা ভাগৱতে কৈছে এইবিলাক কথা ভাগৱতে ক'ত কৈছে এইখিনি কথা অনাদি পাতনৰ এই শেষৰ ফালে কৈছে যি ব্ৰাহ্মণে এবাৰ পুৰা মুখত দিলে যমৰাজাৰ বিৱৰণত আছে আৰু কপিল দেৱ অতি সংবাদতো আছে এই যমৰাজাৰ বিৱৰণ নৰক বিৱৰণৰ কথা আছে যদি কোনোবা ব্ৰাহ্মণে ভুলতো জীৱনত তেওঁ জানিয়ে হওক নাজানিয়ে হওক এবাৰ যদি মদ মুখত দিলে এই গোষ্ঠী পৰ্যন্ত শেষ আৰু তেওঁৰ ব্ৰাহ্মণ গোষ্ঠীত থকা নাই যদি এবাৰ ভুলতো জানি খোৱাটো বাদে নাজানিও যদি এবাৰ যদি পুৰা তেওঁ সেৱন কৰিছে গতিকে সেইকাৰণে যে কি কৰিব লাগে যে এইবিলাক যদি কাম কৰা যায় কলিৰ যুগত তেতিয়াহ'লে এইবিলাক কৰ্ম কৰিলে বিভিন্ন ধৰণৰ অপায় অমংগলে তেওঁলোকৰ জীৱনত আহিব সেইকাৰণে কলি যুগৰ এটাই ৰাস্তা যে তুমি কি কৰা ইমানবিলাক কৰি থকাত কৰি তুমি কৃষ্ণ নাম লোৱা ৰাম নাম এইটো জনাব নালাগে কা আহি যাব এইটো ধুমালিহে কা ৰাম শ্ৰী বাইল বৃদ্ধ সমস্তৰে অধিকাৰ
চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত তুমি মহাবৈষ্ণৱত কৰিব গতিকে এই ভাগৱত ধৰ্মৰ লগত স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰ অধিকাৰ বুলি কৈছে এই ভাগৱত শুনাৰ কাৰণে স্ত্ৰীসকলৰ অধিকাৰ আছে বাল্যসকলৰ অধিকাৰ আছে বৃদ্ধসকলৰ অধিকাৰ আছে সমস্ত জাতি অজাতি একো কথা নাই কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা একো বিচাৰ নাই এই ভাগৱত ধৰ্মত চব এক আত্মা এই হিচাপতে হয় গতিকে সেইকাৰণে কৈছে এই ভাগৱত ধৰ্ম সকলোৰে সমান অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ এতিয়া মহাপুৰুষে কব নালাগিলেহেঁতেন চবকে যিহেতু কৈছে আকৌ চণ্ডালৰ নামটো কিয় ধৰিলে এই কাৰণে কলে কিছুমানৰ মনৰ হয়তো এইটো প্ৰশ্ন থাকিব পাৰে বোলে চণ্ডাল বিলাকে তৰিব নধৰে এতিয়া বাৰু স্ত্ৰী বাল্য বৃদ্ধ বুদ্ধ চবেই বাৰু পাৰিলে কিন্তু চণ্ডাল বিলাক এনেকুৱা প্ৰশ্নটো কিছুমানৰ থাকে সেই প্ৰশ্নবিলাক একদম মুধা মাৰি এতিয়া দিছে যে আনকি চিন্তাও নকৰিবা যে শ্মশান শালীত থকা সেই চণ্ডাল জাতীয়ও কি কৰিব তেওঁ মানে উদাহৰণ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃ তুমি মহাবৈষ্ণৱত কৰিব বিৰি গতিকে কলিৰ সন্ধ্যাত বুলি কৈছে কলিৰ সন্ধ্যা এইটো কলিৰ সন্ধ্যাৰ সময়খিনিত মই কি কৰিলো মই পিতৃৰ পৰা এইখিনি বস্তু পাইছিলো আৰু তুমি মহাবৈষ্ণৱত কৰিব বিৰি গতিকে তুমি মহাবৈষ্ণৱ তোমাৰ নিচিনা এজন মহাবৈষ্ণৱৰ আগত মই এই কথাখিনি ব্যক্ত কৰিম এতিয়া কলিৰ সন্ধ্যা বুলি কওঁতে মোক এজনে অলপতে প্ৰশ্ন কৰিছিলে বোলে কলিৰ সন্ধ্যা বুলি ক'লে বোলে সন্ধ্যা কেতিয়া দিনটো শেষ হলে সন্ধ্যা এতিয়া কলিকাল তেতিয়াহ'লে শেষ হৈছিল নেকি পৰীক্ষিতক যেতিয়া ভাগৱত কথা ক'লে সন্ধ্যা এইটো প্ৰশ্ন হয়তো কাৰোবাৰ আহিব পাৰে বোলে সন্ধ্যা সময়খিনিত কি দিনটোৰ শেষতহে সন্ধ্যা বুলি কয় তেতিয়াহ'লে কি কলিৰ যুগ শেষ হৈছিল নেকি পৰীক্ষিতক ভাগৱত কথা কওঁতে যে তেতিয়া কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত বুলি ক'লে সন্ধ্যা শব্দটো কি প্ৰভু অকল সন্ধ্যা মানে সন্ধিক্ষণ অকল যে এইটো গধূলিৰ সময়খিনিকে যে সন্ধ্যা বুলি কয় এনেকুৱা নহয় ৰাতিপুৱাও সন্ধ্যা বুলিয়ে কয় মানে সন্ধি সময় দাপৰ যুগ আৰু কলি যুগৰ মাজৰ যিটো সময় এইটো সন্ধিক্ষণ সেইকাৰণে সন্ধ্যা বুলি কৈছে এইটো মানে কলিৰ আদ্যত এই হল সন্ধ্যা সময় গতিকে এই সন্ধ্যাৰ সময়ত মই কি কৰিছো মই এইখিনি কথা পাইছো আৰু তোমাৰ আগত মই কওঁ প্ৰশ্নৰ উত্তৰ দেও হয় সাৱধানে অ কৃষ্ণৰ নামে জানা পৰম নামে হাদে যাৰ যেন মত ভিলাস অ জীৱা মুখ চাহে বৈকুণ্ঠ তদে প্ৰশ্নৰ উত্তৰ দেও হৈও সাৱধান মই প্ৰশ্নৰ উত্তৰ দিও তুমি সাৱধান হৈ শুনা হে ৰাজন বাৰ বাৰ কৈছে সাৱধান হোৱা ভালে কেইটা শব্দ যে কৃষ্ণৰ নামেকে জনা পৰম কল্যাণ কৃষ্ণৰ নামেই কেৱল পৰম কল্যাণ পৰম মানে সুপ্ৰিম আৰু ইয়াতকৈ নাই আৰু যেনেকুৱাকে আমাৰ হাইকোৰ্ট থাকে হাইকোৰ্টৰ ওপৰত সুপ্ৰিম কোৰ্ট থাকে সুপ্ৰিমৰ ওপৰত নাই আৰু ঠিক তেনেকুৱা যে এই কৈছে সুপ্ৰিম মানে পৰম শব্দটো ব্যৱহাৰ কৰিছে কৃষ্ণৰ নামেকে জানা পৰম কল্যাণ ইয়াতকৈ আৰু কল্যাণকাৰী বস্তু একো হ'ব নোৱাৰে এও পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ যাৰ যেনেকুৱা অভিলাষ আশা আছে নামেহে সাধন কৰিব পাৰে আনিব নালাগে আৰু যাৰ যেনেকুৱা মানে সাধন আছে এইবিলাক নামেহে সাধন
মানে কি ক্ৰিয়া কৰিব পাৰে